নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনালোঁ। আজি মই সামাজিক মাধ্যমত এটা ভিডিঅ' দেখা পালোঁ আৰু সেই ভিডিঅ'টো আছিলে কলিকতাৰ এজনী মহিলা চিকিৎসক। তেখেতৰ নাম আছিলে মৌমিতা দেৱনাথ। তেখেতক 9 আগষ্টৰ দিনাখন ৰাতি 15-20 জনীয়াৰ দলে গণধৰ্ষণ কৰি তেখেতক হত্যা কৰিছে। তেখেতৰ শৰীৰত 150 মান ঠাইত খুন জখমৰ চিন আছে। লগতে চকুৰ যিটো পতা আছে, এই চকুৰ পতাইদি তেজ বৈ আহিছিল। চকুৰ পানী ওলাব লাগে, পানীৰ ঠাইত তেজ বৈ আহিছিল। এনেকুৱাভাৱে গণধৰ্ষণ কৰিছে। মানে ভিডিঅ'টো দেখি মই অত্যন্ত দুখিত আৰু লজ্জিত। কাৰণ আমি এনেকুৱা এখন দেশত বাস কৰি আছোঁ, যিখন দেশত যিবিলাকে ধৰ্ষণ কৰে সেইবিলাকৰ ওপৰত কোনো ধৰণৰ আইনী ব্যৱস্থা নহয় বুলিয়ে ক'ব পাৰি। কাৰণ ময়ো দেখি আছোঁ, আপোনালোকেও দেখি আছে যে কিছুমান এনেকুৱা জঘন্য অপৰাধী আছে, যিবিলাক অপৰাধী অপৰাধ কৰাৰ পাছত যেতিয়া জেল হাজতলৈ যায়, 3 মাহ পাছত তেওঁলোকে আকৌ মুকলি আকাশৰ তলত ওলাই আহি আৰু নানা ধৰণৰ এই অপৰাধমূলক কামবিলাক কৰি থাকে। লগতে আৰু আন 10 জনক বেয়াৰ ফালে লৈ যায়। এই হৈছে আমাৰ ভাৰতীয় সংবিধানৰ কিছুমান নিয়ম। গতিকে এই ভাৰত চৰকাৰে যদি এই অপৰাধমূলক এই ধৰ্ষণ কাণ্ডৰ যিবিলাক আইন আছে, এইবিলাকৰ ওপৰত যদি কঠোৰৰ পৰা কঠোৰতম যদি আইন নবনায় আৰু ভাৰতীয় সংবিধানখন যদি সলনি নকৰে, তেতিয়াহ'লে এটা সময়ত আকৌ লাহে লাহে বেছি এই অপৰাধ বাঢ়ি যাব। আৰু এটা মোৰ ব্যক্তিগত মতামত, মই আপোনালোকক এটাই কথা মই শ্বেয়াৰ কৰিম। এইটো মোৰ ব্যক্তিগত মতামত। এই যিবিলাক জঘন্য কাণ্ড কৰা অপৰাধীক পুলিচে ধৰে, এইবিলাক কোনো আইন কানুনত যাব নালাগে। পুলিচে ডাইৰেক্ট এনকাউণ্টাৰ কৰি এই পৃথিৱীৰ পৰা বিদায় দিব লাগে। কাৰণ কিয়, তেওঁলোকক বচাই ৰখা মানে আৰু আন 10 জনক বেয়াহে কৰিব। গতিকে সেইকাৰণে মই মোৰ এই ভিডিঅ'ৰ জৰিয়তে ক'ব খুজিছোঁ যে বহুত দুখ পাইছোঁ এনেকুৱা জঘন্য কাণ্ড কৰাৰ বাবে। আৰু এই জঘন্য কাণ্ড কোনে কৰিছে, মই ভাৰত চৰকাৰক অনুৰোধ জনাইছোঁ মোৰ এই ভিডিঅ'ৰ জৰিয়তে অনতিপলমে সেই দোষীবিলাকক কৰায়ত্ব কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তি দিবলৈ মই অনুৰোধ জনালোঁ। গতিকে এনেকুৱা ধৰণৰ জঘন্য অপৰাধ যাতে আমাৰ ভাৰতবৰ্ষত হ'ব নোৱাৰে, লগতে আমাৰ অসমতো যাতে হ'ব নোৱাৰে, তাৰ কাৰণে চৰকাৰে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা ল'ব লাগে। গতিকে বেছি দীঘলীয়া নকৰোঁ, এইখিনিয়ে ক'লোঁ। ধন্যবাদ।